নমস্কাৰ দৰ্শকসকল, আপোনালোকে এই কথা নিশ্চয় জানে যে দুৰ্যোধনে পাণ্ডৱসকলক বধ কৰিবলৈ বাৰাণৱত নামৰ ঠাইত জতুগৃহ নিৰ্মাণ কৰি এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। কিন্তু পাণ্ডৱসকলে সেই ষড়যন্ত্ৰৰ বিষয়ে জানিব পাৰি জতুগৃহত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আগতে গোপন সুৰংগৰ ৰাস্তাৰে পলায়ন কৰি মাতৃ কুন্তীসহ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। এই ঘটনাৰ পিছত ব্ৰাহ্মণৰ বেশ ধৰি পাণ্ডৱসকলে মাতৃ কুন্তী দেৱীৰ সৈতে একচক্ৰ নামৰ এখন নগৰত উপস্থিত হ'ল আৰু এঘৰ ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় ল'লে। দৰ্শকসকল, মোৰ এই চেনেলটোত জতুগৃহৰ ষড়যন্ত্ৰৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' ইতিমধ্যে আপোনালোকলৈ আগবঢ়োৱা হৈছে। সেই ভিডিঅ'টো চালে আপোনালোকে জানিবলৈ পাৰিব যে জতুগৃহ ষড়যন্ত্ৰৰ পৰা পাণ্ডৱসকলে কেনেকৈ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। সেই ভিডিঅ'টোৰ লিংকটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, গতিকে ইচ্ছা কৰিলে সেই ভিডিঅ'টো আপোনালোকে এবাৰ চাব পাৰে। আহক এতিয়া পুনৰ ঘূৰি যাওঁ আজিৰ এই ভিডিঅ'টোলৈ। পাণ্ডৱসকলে একচক্ৰ নগৰত যিঘৰ ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লৈছিল, সেই ব্ৰাহ্মণৰ পৰিয়ালটিত মাত্ৰ 4জন সদস্য আছিল। তাৰ ভিতৰত ব্ৰাহ্মণ নিজে, তেওঁৰ পত্নী, এজনী জীয়েক আৰু এটা সৰু ল'ৰা। ল'ৰাটো নিচেই সৰু, থুনুক থানাককৈ কথমপি মাত ফুটিছে। আনহাতে একচক্ৰী নগৰত পাণ্ডৱসকলে ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়াত পৰিল। পঞ্চপাণ্ডৱৰ ভিতৰত বায়ুপুত্ৰ ভীম আছিল অতি বলৱান। ভীমৰ আন এটা নাম আছিল বৃকোদৰ। বৃক মানে হ'ল কুকুৰনেচীয়া বাঘ আৰু উদৰ মানে পেট। বহু পৰিমাণে খাদ্য খালেও কুকুৰনিচিয়া বাঘৰ পেটটো সৰু হৈয়েই থাকে। সেয়েহে কুকুৰনিচিয়া বাঘৰ কেতিয়াও পেট নভৰে বুলি মানুহে অনুমান কৰে। কুকুৰনিচিয়া বাঘৰ দৰে যিমানেই নাখাওক ভীমৰ কেতিয়াও ভোক নুগুচিছিল, অৰ্থাৎ ভীমৰ পেটটো কুকুৰনিচিয়া বাঘৰ দৰেই। সেয়েহে ভীমসেনে বৃকোদৰ নাম পাইছিল। পঞ্চপাণ্ডৱে দিনৰ দিনটো ভিক্ষা বিচাৰি যি অন্ন পাইছিল তাৰে আধা অংশ কুন্তী দেৱীয়ে ভীমক খাবলৈ দিছিল। বাকী আধা অংশ বাকী 5জনে অৰ্থাৎ কুন্তী দেৱী, যুধিষ্ঠিৰ, অৰ্জুন, নকুল আৰু সহদেৱে ভাগ বতৰা কৰি খাইছিল। ইমানখিনি খাদ্য খোৱাৰ পিছতো ভীমৰ হেঁপাহ পলোৱা নাছিল। পেট ভৰাই খাবলৈ নোপোৱা বাবে ভীমসেন শুকাই ক্ষীণাই গৈছিল। তাকে দেখি মাক কুন্তী দেৱীয়ে মনত বৰ কষ্ট পাইছিল। এদিন ভীম ভিক্ষা কৰিবলৈ নগৈ মাক কুন্তী দেৱীৰ সৈতে ঘৰতে আছিল। তেনেতে তেওঁলোকে তেওঁলোকৰ আশ্ৰয়দাতা ব্ৰাহ্মণৰ ঘৰত কন্দা কটা শুনিবলৈ পালে। ব্ৰাহ্মণৰ ঘৰত হিয়া ভঙা কান্দন শুনি কুন্তী দেৱীয়ে ভাবিলে আজি নিশ্চয় ব্ৰাহ্মণৰ ঘৰত কিবা ডাঙৰ অঘটন হৈছে। সেই ভাবি তেওঁ ব্ৰাহ্মণৰ ঘৰলৈ গ'ল। চোতালত অলপ সময় ৰৈ কুন্তী দেৱীয়ে ঘটনাৰ উমান ল'বলৈ যত্ন কৰিলে। ব্ৰাহ্মণে ঘনীয়েকক কোৱা শুনিলে, তুমি অতি দুৰ্ভগীয়া আৰু মূৰ্খ তিৰোতা। তোমাক যে মই এবাৰ কৈছিলো আমি এই ঠাই এৰি বেলেগলৈ যাওঁগৈ ব'লা, ইয়াত থাকিলে এদিন আমি মহা বিপদত পৰিম। তুমি মোৰ কথা শুনিবলৈ একেবাৰে ইচ্ছা নকৰিলা। তুমি ক'লা এই ঠাই মোৰ জন্ম ঠাই, মই ইয়াতেই জন্ম হৈছোঁ, ইয়াতেই ডাঙৰ হৈছোঁ আৰু ইয়াতে থাকি ইয়াতেই মৰিম। মোৰ আই বোপায়ো ইয়াতে আছিল। এতিয়া পিছে কি কৰিবা? তোমালোক তিনিওটা মোৰ সমানেই মৰমৰ। তুমিয়ে কোৱাচোন, মই বাৰু কাক বলি হিচাপে পঠিয়াব পাৰোঁ? মই নিজে গ'লেও এই ল'ৰা ছোৱালীহাল কোনে চাব? ইহঁত নেখাই নবৈ লঘনে মৰিব। মই নাথাকিলে এই ল'ৰা ছোৱালীহালৰ কি অৱস্থা হ'ব তাৰ চিন্তাইহে মোক খাই মাৰিছে। ব্ৰাহ্মণৰ কথা শুনি ঘৈণীয়েকে ক'লে, মই পতিব্ৰতা নাৰী, ওৰেতো জীৱন আপোনাৰ সেৱা কৰিছোঁ। আপোনাৰ কল্যাণৰ বাবেই জীৱন উচৰ্গা কৰিছোঁ। ই পত্নীৰ মহান কৰ্তব্য। মই নাথাকিলেও আপুনি এই সন্তানহাল ডাঙৰ দীঘল কৰিব পাৰিব। গতিকে ময়েই ৰাক্ষসৰ বলি হিচাপে যাব বিচাৰোঁ। আপুনি মাত্ৰ অনুমতি দিয়ক। মোৰ বদলি আপুনি গ'লে স্বামীহীনা নাৰীৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাওকচোন। পত্নীৰ কথা শুনি ব্ৰাহ্মণে ক'লে, স্বামীৰ কৰ্তব্য হ'ল পত্নীক ৰক্ষণাবেক্ষণ দিয়া। তেনেস্থলত মই জীৱিত থাকোঁতে তুমি ৰাক্ষসৰ বলি হৈ গ'লে সমাজে কি বুলিব? মাতৃ অবিহনে সন্তানে অনেক দুখ কষ্ট ভোগ কৰিবলগীয়া হয়। সেয়েহে মইহে ৰাক্ষসৰ বলি হ'ব বিচাৰোঁ। তুমি যেনে তেনে ল'ৰা ছোৱালীহালক খুটি খাব পৰা কৰিবা। মাক বাপেকৰ কথা শুনি ছোৱালীজনীয়ে কান্দি কান্দি ক'লে, সন্তানৰ কৰ্তব্য পিতৃ মাতৃক শুশ্ৰূষা কৰা। মই থাকোঁতে তোমালোকে বলি হ'বা কিয়?
তোমালোক দুয়োটা জীয়াই থাকিলে আমাৰ নাবালক ভাইটিক ভালদৰে ডাঙৰ দীঘল কৰিব পাৰিবা। গতিকে মই হে ৰাক্ষসৰ বলি হিচাপে যাম। কন্যাৰ কথা শুনি মাক বাপেক দুয়োয়ে কন্দাকটা কৰিবলৈ ধৰিলে। মাক বাপেকে কন্দাকটা কৰাত ছোৱালীজনীয়েও কান্দিলে, যেন কান্দোনত গছৰ পাত সৰিব। তেওঁলোকে এনেদৰে কন্দাকটা কৰি থকা দেখি নাবালক পুত্ৰ সন্তানটিয়ে প্ৰত্যেকৰে ওচৰলৈ গৈ ক'লে, পিতা নাকান্দিবা, আই নাকান্দিবা, বা নাকান্দিবা। তাৰ পিছত সি ফলাখৰি এডাল লৈ জোকাৰি জোকাৰি ক'লে, মই এইডালেৰেই ৰাক্ষসক কোবাই কোবাই মাৰিম। সি মোক চিনি পোৱা নাই, মই কোন সি আজি ভালদৰে গম পাব। কণমানি ল'ৰাটোৰ কথা শুনি ইমান দুখৰ মাজতো মাক বাপেক আৰু বায়েকৰ মুখত হাঁহি বিৰিঙিল। তাৰ পিছত খন্তেক সময়ৰ বাবে কাৰো মুখত মাত বোল শুনা নগ'ল। পুনৰ আৰম্ভ হ'ল হিয়া ভৰা কান্দোন। কুন্তীয়ে ভাবিলে এই উপযুক্ত সময় তেওঁলোকৰ কিনো বিপদ হৈছে সেই বিষয়ে জনাৰ। কুন্তী ভিতৰ সোমাই গৈ সুধিলে, কোৱাচোন তোমালোকৰ কি বিপদ হৈছে? মই তোমালোকক কিবা সহায় কৰিব পাৰিমনে? কুন্তীৰ কথা শুনি ব্ৰাহ্মণে ক'লে, আই আমি মহা বিপদত পৰিছো। আমাক এই বিপদৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে আই। তথাপি আপুনি জানিব বিচাৰিছে যেতিয়া কওঁ শুনক। এই নগৰৰ পৰা কিছু নিলগত পৰ্বতৰ গুহাত এটা ভয়ংকৰ অসুৰ আছে। তাৰ নাম বকাসুৰ। বকাসুৰৰ নাম শুনিলেই এই নগৰবাসীৰ ল'ৰা ছোৱালী বুঢ়া বুঢ়ী ডেকা গাভৰু সকলোৰে বুকু ধপ ধপ কৰে, গাৰ নোম ডাল ডাল হয়। অলপ দিনৰ আগলৈকে বকাসুৰে এই নগৰত যেতিয়াই তেতিয়াই প্ৰৱেশ কৰি যাকে মন যায় তাকে ধৰি খাইছিল। এদিন নগৰৰ সকলো মানুহ লগ হৈ বকাসুৰৰ ওচৰলৈ গৈ ক'লে, হে অসুৰ, আপুনি যেতিয়াই মন যায় তেতিয়াই যাকে তাকে ধৰি নাখাব। আপোনাক আমি সপ্তাহত এহাল বলদ গৰুৱে টানি অনা এখন গাড়ীত এগাড়ী বিধে বিধে সুস্বাদু খাদ্য সম্ভাৰ যোগান ধৰিম। সেই সুস্বাদু খাদ্য সম্ভাৰৰ ভিতৰত থাকিব ভাত, ৰুটি, মাংস, মাছ ভজা, দৈ, গাখীৰ, ঘিউ, মৌ, গুড়, মদ আদি। এজন গাড়োৱানে গাড়ীখন আপোনাৰ গুহাৰ ওচৰলৈকে লৈ আহিব। গতিকে আপুনি গাড়ীত থকা সুস্বাদু খাদ্যখিনি খোৱাৰ উপৰিও গাড়ীখনৰ গৰুহাল আৰু গাড়োৱানজনকো খাব পাৰিব। প্ৰতি সপ্তাহে এইখিনি সামগ্ৰী দিয়াৰ বিনিময়ত আপুনি আমাক বাহিৰা শত্ৰু আৰু বন্য জীৱ জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব। বকাসুৰ এই কথাত মান্তি হ'ল। তেতিয়াৰ পৰা আমাৰ নগৰৰ মানুহে সপ্তাহে সপ্তাহে বকাসুৰৰ চৰ্তমতে বকাসুৰক খাদ্যৰ যোগান ধৰি আহিছে। পাল পাতি পাতি প্ৰতি সপ্তাহত যিকোনো এঘৰ মানুহৰ পৰা এজন মানুহ যাব লাগে। আজি আমাৰ পাল পৰিছে, তাকে লৈ আমি মহা চিন্তাত পৰিছো। আমাৰ চাৰিটি প্ৰাণীৰ কোনোবা এজনক আমি আজি হেৰুৱাবই লাগিব। এই ৰাজ্যৰ আচল ক্ষত্ৰিয় ৰজাজন বকাসুৰৰ ভয়ত কৰবালৈ পলাই পত্ৰং দিলে। এনে দুৰ্বল ৰজাৰ অধীনত থাকি বিয়া বাৰু কৰাই সন্তান জন্ম দিয়াৰ পৰা একো লাভ নহয়। ৰজা শক্তিশালী, সাহসী আৰু ন্যায়পৰায়ণ নহলে তেওঁৰ অধীনত থকা প্ৰজাবৰ্গৰ অনেক অথন্তৰ মিলে। ব্ৰাহ্মণৰ কথা শুনি কুন্তী দেৱী নিজৰ ঘৰলৈ আহি ভীমৰ লগত বিষয়টো আলোচনা কৰিলে। বকাসুৰ ৰাক্ষসৰ বিষয়ে জানিব পাৰি ভীমে মনত বৰ আনন্দ পালে। ভীমে মনতে ভাবিলে, বহুদিনৰ মূৰত যুদ্ধ কৰিবলৈ সুবিধা পাইছো। এই ভাবি বৃকোদৰৰ মন আনন্দত নাচি উঠিল, মুখখন উজ্জ্বল হৈ পৰিল। ভীমে মাকক ক'লে, আই তুমি ব্ৰাহ্মণক কোৱাগৈ, ময়ে গাড়োৱান হৈ গাড়ীখন চলাই যাম। ভীমৰ কথা শুনি কুন্তীয়ে মনত সন্তোষ লাভ কৰিলে। মনতে ভাবিলে, তেওঁ বীৰপুত্ৰৰ দ্বাৰা যদি আশ্ৰয়দাতা ব্ৰাহ্মণৰ অকণমান উপকাৰ সাধন হয়, ইয়াতকৈ তেওঁৰ বাবে সৌভাগ্যৰ কথা আৰু কি হ'ব পাৰে। কুন্তীয়ে গৈ ব্ৰাহ্মণক ক'লেগৈ, বিপ্ৰবৰ, আপুনি ৰাক্ষসৰ বলি হৈ কোন যাব এই বিষয়লৈ চিন্তা কৰিব নালাগে। মোৰ পঞ্চপুত্ৰৰ যিকোনো এজনক মই বলি হিচাপে পঠিয়াম। কুন্তীৰ কথা শুনি ব্ৰাহ্মণে খন্তেক সময় মৌনতা অৱলম্বন কৰিলে। তাৰ পিছত ক'লে, এইটো কেনেকৈ সম্ভৱ হ'ব? গৃহস্থ হৈ অতিথিক ৰাক্ষসৰ ভোজনৰ বাবে পঠিওৱাটো অতি গৰ্হিত কাম। এনে গৰ্হিত কাম কৰিলে মোক সমাজে কি বুলিব? মোক সমাজে হাঁহিব। সমাজৰ হাঁহি এটাৰ পাত্ৰ হৈ জীয়াই থকাতকৈ মৰণেই শ্ৰেয়। পৃথিৱীলৈ আহিলে মানুহ এদিন মৰিবই লাগিব। দুদিনৰ আগত মৰা আৰু দুদিনৰ পিছত মৰাৰ মাজত পাৰ্থক্যনো কি? আই আপুনি বেয়া নাপাব, আপোনাৰ পুত্ৰসকলৰ এজনক পঠিওৱা কথাটো মই কেতিয়াও সমৰ্থন কৰিব নোৱাৰো। ব্ৰাহ্মণৰ কথা শুনি কুন্তীয়ে ক'লে, হে ব্ৰাহ্মণ, আপুনি এই বিষয়ে একো চিন্তা কৰিব নালাগে। বৰ্তমান মোৰ ঘৰতে থকা মধ্যম পুত্ৰ অলৌকিক ক্ষমতাৰ অধিকাৰী। তেওঁ এটা বিশেষ মন্ত্ৰ শিকি লৈছে, যি মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে
তেওঁৰ দেহত অলৌকিক ক্ষমতা জাগ্ৰত হয়, তেতিয়া তেওঁক কোনো ৰাক্ষসে বলে নোৱাৰে। এনেদৰে বহু ৰাক্ষসক বধ কৰা মই নিজ চকুৰে দেখিছোঁ বিপ্ৰবৰ। কুন্তী দেৱীয়ে ভাবিলে ভীমৰ শক্তিৰ কথা ক'লে বিপদ হ'ব পাৰে। দুৰ্যোধনে কেনেবাকৈ গম পালে চোৰাংচোৱা লগাই হলেও সকলো কথাৰ উমান ল'ব, তেতিয়া তেওঁলোকক দুৰ্যোধনে শুদাই নেৰিব। কুন্তী দেৱীৰ কথা শুনি ব্ৰাহ্মণে অনুমতি প্ৰদান কৰিলে। ব্ৰাহ্মণে মনতে ভাবিলে ৰাক্ষস যদি কেনেবাকৈ নিধন হয়, তেতিয়া তেওঁৰ লগতে একচক্ৰী নগৰৰ সকলো ৰক্ষা পৰিব। এয়া তেওঁৰ বাবে অতি সৌভাগ্যৰ কথা। এনে সময়তে ভীমৰ চাৰি ভাতৃ ভিক্ষা কৰি ঘূৰি আহিল। চাৰি ভাই আহি যেতিয়া একে ঠাইত বহিলে, তেতিয়া কুন্তী দেৱীয়ে ভীমক বকাসুৰৰ ওচৰলৈ পঠিওৱাৰ কথা কোৱাত যুধিষ্ঠিৰে ক'লে, আই তুমি কি সিদ্ধান্ত গ্ৰহণ কৰিলা? ভীমৰ শক্তিৰ ওপৰতেই আমি নিৰ্ভৰশীল। ভীমৰ কিবা বিপদ হলে আমাৰ কি দশা হ'ব তুমি ভাবি চোৱাচোন। যুধিষ্ঠিৰৰ কথা শুনি কুন্তী দেৱীয়ে ক'লে, ভীম অতি বলৱান। তুমি ভীমৰ পৰাক্ৰমৰ বিষয়ে ভালদৰেই জানা। হিৰম্ব ৰাক্ষসক বধ কৰাৰ কথা মনত পেলোৱাচোন। ঠিক তেনেদৰে এইবাৰো ভীমে ৰাক্ষসক বধ কৰি একচক্ৰ নগৰৰ বাসিন্দাসকলক ভয়মুক্ত কৰিব। তদুপৰি এই ব্ৰাহ্মণ আমাৰ আশ্ৰয়দাতা, গতিকে তেওঁক বিপদত সহায় কৰাটো আমাৰ মহান কৰ্তব্য। ইফালে নগৰৰ মানুহে গৰু গাড়ী এখনত বিধে বিধে খাদ্য সামগ্ৰী তুলি আনি বামুণৰ চোতালত হাজিৰ কৰিলেহি। ভীমে আনন্দ মনেৰে গাৰোৱানৰ দায়িত্ব বহন কৰি বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্যৰে ভৰপূৰ গাড়ীখন বকাসুৰ থকা গুহালৈ চলাই লৈ গ'ল। বাহনখনৰ কাষে কাষে নানা ধৰণৰ বাদ্যযন্ত্ৰ বজাই বজাই নগৰবাসীৰ কেইজনমান লোকে গাড়ীখন আগবঢ়াই থৈ আহিল। ৰাক্ষসৰ গুহাৰ ওচৰ পোৱাত ভীমে হাড় মূৰ চুলি তেজ আদি য'তে ত'তে পৰি থকা দেখা পালে। গুহাৰ পৰা কিছু নিলগত ভীমে গাড়ীখন ৰখালে। ভীমে ভাবিলে ৰাক্ষসৰ লগত যুদ্ধ কৰাৰ আগেয়ে খাদ্যবোৰ খাই লোৱাই ভাল হ'ব। যুদ্ধ কৰোঁতে ঠেলা হেঁচা হলে খাদ্যবোৰ অত্যত সিঁচৰিত হৈ পৰিব পাৰে। ইমান দিনৰ মূৰত ইমানবোৰ সুস্বাদু খাদ্য খাবলৈ পাইছো, আজি মোৰ ভাগ্য সুপ্ৰসন্ন বুলিহে এনে সুযোগ পাইছো। খাই বৈ লৈও ৰাক্ষসৰ লগত যুদ্ধ কৰিব পাৰিম, সেই বুলি ভাবি ভীমে আনন্দ মনেৰে খোৱাত লাগিল। ইফালে বলি গৈ পোৱাত পলম হোৱাত বকাসুৰৰ খঙে চুলিৰাগ পালেগৈ। গুহাৰ পৰা বাহিৰলৈ ওলাই আহি গাৰোৱানটোৱে আনন্দ মনেৰে টকালি পাৰি পাৰি সুস্বাদু খাদ্যবোৰ খাই থকা দেখি বকাসুৰ আচৰিত হল। সি ভাবিলে আনদিনা দেখোন বলিৰ মুখ শুকাই থাকে, আজি আকৌ বলিৰ ৰেহৰূপ বেলেগ ধৰণৰ। ই মোলৈ অনা সুস্বাদু খাদ্য সম্ভাৰ দেখোন সোপে সোপে গিলিব ধৰিছে। যি দেখিছো ই গোটেই সোপা খাদ্য খাই শেষ কৰিব এতিয়া, গতিকে ইয়াক ভালদৰে পিটন দিব লাগিব। সেই বুলি বকাসুৰ ক্ষিপ্ৰগতিৰে ভীমৰ ওচৰলৈ আহি চৰ ভুকু গোৰ আদি সোধাবলৈ ধৰিলে। কিন্তু ভীমে এইবোৰলৈ কেৰেপ নকৰাত বকাসুৰৰ খং দুগুণে উঠিল। সি এইবাৰ গছ এডাল উভালি লৈ ভীমৰ গালৈ দলিয়াই দিলে। ভীমে গছডাল বাওঁ হাতেৰে থাপ মাৰি ধৰি ওলোটাই বকাসুৰৰ গালৈ দলিয়াই দিলে। বকাসুৰে এইবাৰ ভীমৰ চুলিত ধৰি টানিবলৈ ধৰিলে। কিন্তু কি হ'ব, ভীমে এইবোৰলৈ মন নিদি খোৱাতহে ব্যস্ত হল। ভীমে ভাবিলে বহুদিন পেট ভৰাই খাবলৈ পোৱা নাই, ইমানবোৰ সুস্বাদু খাদ্য সম্ভাৰ পাইছো যেতিয়া খাই লোৱাই ভাল হ'ব। সকলো খাদ্য খাই যেতিয়া প্ৰায় শেষ হল, ভীমে হাতখন ধুই উগাৰ দুটামান মাৰি বকাসুৰক ক'লে, কিনো তই অযথাকৈ এবাৰ চুলি টানিছ, এবাৰ চিকুটিছ, এবাৰ সৰু সৰুকৈ ভুকু দুটামান মাৰিছ। এইবাৰ আচোন ভালদৰে যুদ্ধ কৰো, তোৰ গাতনো কিমান বল আছে চাওচোন। ভীমৰ কথা শুনি বকাসুৰে ক'লে, হে ৰাণৰ মনীষ, তই মোক চিনি পোৱা নাই, আজি তোক যমৰ আলহী কৰিম। বকাসুৰৰ কথা শুনি ভীমে ক'লে, মুখৰ কথাৰ প্ৰয়োজন নাই, আহ লাগি চাও। এই বুলি কৈয়েই ভীমে বকাসুৰৰ ফালে চোচা ললে আৰু ইয়াৰ পিছত দুয়োৰে মাজত ভীষণ যুদ্ধ আৰম্ভ হল। শেষৰ ফালে ভীমৰ লগত যুদ্ধ কৰি কৰি বকাসুৰ ভাগৰি পৰিল। ভীমে বকাসুৰক ফুটবল এটাৰ দৰে লঠিয়াই লঠিয়াই খেলিবলৈ ধৰিলে। মাজে মাজে বকাসুৰক ওপৰলৈ দলিয়াই দিয়ে। বকাসুৰ আহি ধপচকৈ মাটিত পৰে। ভীমৰ আক্ৰমণ সহ্য কৰিব নোৱাৰি বকাসুৰে বেদনাত চিঞৰিবলৈ ধৰিলে আৰু খন্তেক পিছতে ভীমৰ প্ৰচণ্ড বজ্ৰ প্ৰহাৰত বকাসুৰৰ প্ৰাণবায়ু উৰি গল। ভীমে বকাসুৰক বধ কৰা বুলি গম পাই কুন্তী দেৱী, চাৰি ভাই, বামুণৰ পৰিয়াল আৰু একচক্ৰী নগৰৰ বাসিন্দাসকলে মনত মহা আনন্দ লাভ কৰিলে। লগতে একচক্ৰী নগৰৰ বাসিন্দাসকলে ভীমক একমুখে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিলে। আৰু এনেদৰে ভীমে বকাসুৰক বধ কৰি তেওঁলোকৰ আশ্ৰয়দাতা ব্ৰাহ্মণৰ পৰিয়ালটোক ৰক্ষা কৰাৰ লগতে
একচক্ৰী নগৰৰ সমগ্ৰ জনগণক বিপদৰ পৰা মুক্ত কৰিলে। দৰ্শকসকল, ভীমৰ দ্বাৰা বকাসুৰ বধৰ আজিৰ এই কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে ওচৰতে থকা লাইক বাটনটো এবাৰ প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।